ৰাহুল গান্ধী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত ড্ৰ হল হয় ক্ৰিকেট খেলত ফুটবল খেলত ড্ৰ হোৱা আপোনালোকে দেখিছে কিন্তু ৰাজনীতিত ড্ৰ কেনেকৈ হ'ব পাৰে বিশেষকৈ এই সময়ত নিৰ্বাচন নাই কেনেকৈ প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেটা স্থানত থকা দেখিবলৈ পালো আৰু দুয়োগৰাকীৰ মন্তব্যত ৰাজনৈতিক পাৰদৰ্শিতা দেখিবলৈ পালো কেনেকৈ প্ৰথমে ৰাহুল গান্ধীৰ কথা কৈছো ৰাহুল গান্ধী আহিছিলে অসমলৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালে সমাধিস্থলত উপস্থিত হৈছিল কাহিনী পাৰ্ট উপস্থিত হল আৰু উভতি গল কিন্তু এই মুহূৰ্তলৈকে ৰাহুল গান্ধীক সমালোচনা কৰিব পৰাকৈ শাসকীয় পক্ষৰ হাতত এটা পইণ্ট নোলাল কাৰণ ৰাহুল গান্ধীয়ে সেই চান্সে নিদিলে এতিয়া আহিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগলৈ যেতিয়া সাংবাদিকে প্ৰশ্ন কৰিছিলে যে ৰাহুল গান্ধী আহিব হিমন্ত বিশ্ব শৰ্মাকে প্ৰশ্ন কৰিছিলে সাধাৰণতে বিভিন্ন কটাক্ষ সমালোচনা চলি থাকে ৰাজনৈতিক মহলত কিন্তু সেই দিনাখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি পাৰদৰ্শিতাৰে সেই প্ৰশ্নটোৰ উত্তৰ দি কৈছিলে যে ৰাহুল গান্ধী অহাটো আমি কেতিয়াবাই বিচাৰিছিলো কেতিয়াবাই আহিব লাগিছিলে সাধাৰণতে মানুহে হয়তো ভাবিছিলে যে মুখ্যমন্ত্ৰীয়ে কৈ দিব যে কিয় আহিছে ৰাজনীতি কৰিবৰ বাবে এইখিনি সময়ত আহিছে এনেকুৱা ধৰণৰ কিন্তু মুখ্যমন্ত্ৰী তেনেকৈ একো কথা নকলে ইমান বেছি কৌশলেৰে পাৰদৰ্শিতাৰে সেই কথাষাৰ কলে যে ৰাহুল গান্ধী কেতিয়াবাই আহিব লাগিছিলে বহুত পলম কৰিলে সাপু মৰিল লাঠিও নাভাঙিল মুখ্যমন্ত্ৰীও বৰ বিশেষ একো নকল ৰাহুল গান্ধীও বৰ বিশেষ একো নকল এতিয়া তাৰ মাজতেই ভক্তসকলে দুই পক্ষৰ ভক্তসকলে লাগি আছে কোনোবাই কৈছে ৰাহুল গান্ধী আহিছে ৰাজনীতি কৰিছে এইখিনি সময় ৰাজনীতিৰ নহয় কোনোবাই আকৌ কৈছে বিজেপিৰো মানুহ আহিছিলে হেন তেন কিন্তু ভক্তসকলে লাগি থকাৰ মাজতে ডাঙৰীয়াসকল কিন্তু বৰ্তমান নিজৰ ইমেজ বজাই ৰাখিছে তাৰ মাজতে ৰাহুল গান্ধীয়ে আহি কিনে কি কৰিলে ৰাহুল গান্ধীয়ে কলে যে তেওঁ সঁচাকৈ কাঞ্চনজংঘা কাৰণ তেওঁৰ গাত কাঞ্চনজংঘাৰ গুণ আছে লগতে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰৰ লগতে কলে যে আমি যদি জুবিন গাৰ্গৰ বাবে কিবা এটা কৰিব পাৰো তেন্তে আমি সুখী হ'ম এইদৰে ৰাহুল গান্ধীয়ে খুব সুন্দৰকৈ কেৱল জুবিন গাৰ্গ প্ৰসংগতে মন্তব্য কৰি কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য নিদিয়াকৈ গুচি গল এটা কথাত অৱশ্যে মুখ্যমন্ত্ৰী সলঠেকত নপৰা নহয় মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ভূপেন হাজৰিকাৰ মৃত্যুত কংগ্ৰেছৰ কোনো শীৰ্ষ নেতা অহা নাছিল আৰু সেই সময়ত কিন্তু তেখেত নিজে মন্ত্ৰীও আছিল কিন্তু এতিয়া ৰাইজে দেখুৱাই দিছে যে সেই সময়ত ৰাহুল গান্ধী আহিছিল আৰু ৰাহুল গান্ধী অহাৰ পোষ্ট মুখ্যমন্ত্ৰীয়ে নিজেই কেনেকৈ জনাইছিলে সেই কথাও ৰাইজে এটা এটাকৈ দেখুৱাই দিব ধৰিছে গতিকে সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সলঠেকত নপৰা নহয় গতিকে এতিয়া ড্ৰ বুলি ধৰিব নে অন্য কিবা আপোনালোকে কমেণ্টত জনাওক